Hello student, good afternoon. In last period, we discussed about the lesson 4 and now I am going to teach you the next part of the lesson 4. আজি আমি তোমালোকক পূৰ্বৰ আমি দিনা আলোচনা কৰা অংকটোৰ পিছৰ অংকখিনি আলোচনা কৰিম এই অংকটো তোমালোকে বেছিকৈ এই অংকটো আমি আলোচনা কৰিম আৰু এই অংকটো আলোচনা কৰিবলৈ যাওঁতে আমি গম পাম যে এই ঠাইপুৰাৰ যিখিনি অধিবাসী আছে এই অধিবাসীসকলৰ আচলতে ক'ৰ পৰা অহা যেনেকৈ অসমৰ মানুহখিনি অৰিজিন ইয়াৰে হয়নে অন্যৰ পৰা অহা এই কথাটো যেনেকৈ আমাৰ আছে তেনেকৈ ধৰা প্ৰত্যেকখন ঠাইৰে মানুহখিনিৰ ক'ৰ পৰা অহা তাৰ স্থানীয় লোক নে কি সেই বিষয়ে আলোচনা কৰা হয় গতিকে এই ঠাইটো এইটো আলোচনা কৰা হৈছে এতিয়া তোমালোকে লেসনটোৰ আলোচনা কৰাৰ আগতে তোমালোকে ওয়ার্ড মিনিংখিনি চাই লোৱা ফায়াৰস্টে মানে হৈছে এগ্ৰেছিভলি অৰ্থাৎ অলপ উগ্ৰ সমৰ্থক হিচাপে ডিসেন্ট মানে হৈছে এনসেস্টৰি অৰ্থাৎ বংশ ডিসেন্ট এনসেস্টৰি মানে বংশ এপাৰেন্ট মানে হৈছে ইজি টু সি অর আন্ডাৰস্ট্যান্ড মানে সোনকালে বুজি পোৱা বা দেখা রাইটস মানে হৈছে রিলিজিয়াস সেরেমনি ইয়াত রাইটস শব্দটো কি বুজাইছে ধাৰ্মিক অনুষ্ঠানবিলাক যেনেকৈ বিবাহ সকাম নিকাম এইবিলাক আছে ডিস্টিংক্ট মানে হ'ল ক্লিয়াৰলি সিন অৰ্থাৎ ভালকৈ দেখা পোৱা একদম সঠিকভাৱে দেখা পোৱা উজ্জ্বলভাৱে মেইন ষ্ট্ৰীম অৰ্থাৎ shared by most people যিটো বেছিভাগ মানুহ অনুকৰণ কৰে সেই অংশ এইটো কয় মেইন ষ্ট্ৰীম অৰ্থাৎ মূল ধাৰাটো বুজি পালা ঠিক আছে now I am going to read the next part of the lesson so please listen to me carefully and open your book. The fiercely independence people of Kurg are possibly Greek or Arabic descent. As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. These people married amongst the locals and their culture is apparent in the martial tradition, marriage and religious rites, which are distinct from the Hindu mainstream. The theory of Arab origin draws support from the long black coat with an embroidered waist belt owned by the Kutavas, known as kufia. It resembles the kufia owned by the Arabs and the Kurds. Just now, a paragraph to ki koise je the fiercely independent people of Kurg are possibly of Greek or Arabic descent. মানে তাৰ মানুহখিনি আসলতে ক'ৰ পৰা অহা অৰিজিনেল গ্ৰীক দেশৰ পৰা অহা নাইবা কিছুমান আৰব দেশৰ পৰা অহা আৰু তেওঁলোকৰ বংশ সেইকাৰণে আৰবীয় বংশ বা গ্ৰীক বংশ বুলি কোৱা হয় এতিয়া সেইকাৰণে তাক লৈ পেলাই দুটা ষ্টৰী আছে কাহিনী আছে আৰু সেই কাহিনী দুটাৰ ভিতৰত এটা চাবা এতিয়া কি কৈছে যে as one story goes a part of Alexander's army moved south along the coast মানে হৈছে উপকূল বুজি পাইছানে and settled here when return became impractical অৰ্থাৎ যেতিয়া আলেকজেণ্ডাৰ ভাৰত আক্ৰমণ কৰিছিল তেওঁলোকৰ কিছুমান সৈনিক আলেকজেণ্ডাৰ লগতে দক্ষিণ ফালে গৈছিল আৰু দক্ষিণ ফালতে তাতে থাকিলে কিন্তু তেওঁলোকে ঘূৰি যোৱাটো মানে আকৌ গ্ৰীক দেশলৈ ঘূৰি যোৱাটো অসাধ্য হৈ গ'ল মানে অসম্ভৱ হৈ গ'ল গতিকে
কি হ'ল তেওঁলোক তাতে থাকি গ'ল These people married amongst the locals and their culture is apparent in the martial tradition, marriage and religious rites, which are distinct from the Hindu mainstream. তেওঁলোকে তাত থকা মানুহৰ লগতে বৈবাহিক সম্বন্ধ কৰিলে মানে বিয়া পাতিলে আকৌ তেওঁলোকৰ যি কালচাৰ মানে তাত থকা মানুহখিনি যি কালচাৰ আছিলে কালচাৰ মানে ধৰি লোৱা আমি কি বুজো যে পিন্ধা উৰাৰ পৰা আৰম্ভ কৰি সাজ পোছাকৰ পৰা খোৱা বোৱা ধৰ্মীয় অনুষ্ঠান সকলো এই সকলোখিনি কি হ'ল সেই তাৰ মানুহখিনিৰ পৰা গ্ৰহণ কৰিলে সেইকাৰণে তেওঁলোকৰ মানে যিটো কালচাৰ হয় সেই কালচাৰটো অকণমান আমাৰ হিন্দু মানুহে যেনেকৈ মেইনলি শাৰী পিন্ধে নহয় মাইকী মানুহবোৰে শাৰী পিন্ধে আগতে মতা মানুহে ধুতি পিন্ধিছিলে পাঞ্জাবী পিন্ধিছিলে সেইটো কিন্তু তাত দেখিবলৈ তুমি নোপোৱা আছে যদিও অকণমান তাতকে বেলেগ অৰ্থাৎ একেবাৰে হিন্দু নহয় আৰু একেবাৰে আৰবো নহয় বা একেবাৰে গ্ৰীকো নহয় তেওঁলোকে মানে গ্ৰীক অৰিজিনেলি গ্ৰীক কিন্তু তেওঁলোকে আকৌ যিখিনি স্থানীয় মানুহ আছিলে তাৰ লগতে হান মিহলি হৈ পেলাই এটা বেলেগ ধৰণৰ কালচাৰ হ'ল যিটো অকণমান বেলেগ হয় তাৰপিছত আহিলে আন এটা ষ্টৰী যে দি থিয়ৰী অফ আৰব অৰিজিন ড্ৰছ ছাপৰ্ট ফ্ৰম দি লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰীড ৱেষ্ট বেল্ট ওন বাই দি কোডাভোজ মানে হৈছে সেই কুৰ্গৰ মানুহবিলাককে কোডাভাজ বুলি কোৱা হয় known as কুপিয়া it resembles the kufia owned by the Arabs and the Kurds অৰ্থাৎ এটা ষ্টৰী যেনেকৈ গ্ৰীকসকলৰ আলেকজেণ্ডাৰ লগত অহা মানুহখিনি কথা কৈছে আৰু তাত হানমিহলি হৈ পেলাই তেওঁলোকৰ কালচাৰখিনি মানে মিশ্ৰণ হৈ পেলাই পৰিৱৰ্তন আৰু পৰিৱৰ্ধিত হৈ পেলাই কি হ'ল বেলেগ এটা কালচাৰ হ'ল তেনেকৈ আৰবসকলৰ অৰিজিন তেওঁলোক যে আৰবসকলৰ লগতো বংশ আছিলে সেই কথাটো কিহে মানে প্ৰমাণ কৰি দেখুৱায় যে যিসকল কুৰ্গৰ পুৰুষ তেওঁলোকে কেনেকুৱা ধৰণৰ পিন্ধে যিটো ড্ৰেছক কুপিয়া বুলি কোৱা হয় সেই কুপিয়া ড্ৰেছটো হ'ল এটা দীঘল কোটৰ নিচিনা আৰু এটা পায়জামা আৰু কোটটো পিন্ধোতে এডাল বেল্ট মাৰে এই বেল্টডাল হৈছে অকণমান হেৰি নিচিনা ধৰি লোৱা আমাৰ যেনেকৈ বিহুত যে তোমালোকে ৰঙাকৈ এখন কাপোৰ মাৰা হয়নে ল'ৰাবিলাকে সেইটো নিচিনাই কিন্তু তাত মানে এম্ব্ৰইডাৰী থাকে গতিকে এই এম্ব্ৰইডাৰী বেল্ট মাৰি যিটো ড্ৰেছ পিন্ধা হয় আৰু দীঘলকৈ যিটো কোট পিন্ধা হয় এইটো আচলতে ড্ৰেছটো অৰিজিনেলি আৰবসকলৰ আছিলে সেইকাৰণে আৰু আৰবসকলৰ এই ড্ৰেছটো কুপিয়া বা কুফিয়া বুলি কোৱা হয় তাৰমানে সেই মানুহখিনিৰ লগতে পৰি কি হ'ল কুপিয়া ড্ৰেছটো গৈ পেলাই কুফিয়া বুলি কোৱা ড্ৰেছটোৱে কুপিয়া হৈ গ'ল বুজিছেনে কুপিয়া আৰু কুফিয়া দুইটাই একেটা ড্ৰেছকে বুজায় কিন্তু কুৰ্গত কুপিয়া বুলি কোৱা হয় আৰু আৰবত কুফিয়া বুলি কোৱা হয় বুজি পালা ঠিক আছে তাৰপিছত নেক্সট পাৰ্টলৈ আহোঁ Kurg homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. The Kurg regiment is one of the most decorated in the Indian Army. And the first chief of the Indian Army, General Cariappa, was a Kurgi. Even now, Kudavas are the only people in India permitted to carry firearms without a license. ঠিক আছে এই লেসন এই প্ৰেগ্ৰাফটোত কি কৈছে যে কুৰ্গী মানুহসকল কুৰ্গ আৰু ইয়াত কুৰ্গী বুলি লিখিছে দেই কুৰ্গী মানে হৈছে কুৰ্গৰ মানুহবিলাকক যেনেকৈ অসমীয়া নহয়নে আছামিজ এতিয়া কৈছে যে সেই মানুহখিনিয়ে অতিথিৰ সৎকাৰ কৰি খুব ভাল পায় আৰু তেওঁলোকে যেতিয়া তেওঁলোকৰ অতিথি হিচাপে তুমি থাকা তেতিয়া তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা ল'ৰাৰ কথা আৰু পুৰুষসকলৰ কথা বিশেষকৈ দেউতাকৰ কথা বা পুতেকৰ কথা সাহসৰ যিবিলাক কাহিনী থাকে সেইবিলাক কৈ খুব ভাল পায় The Kurg regiment is one of the most decorated in Indian Army. The Kurg regiment
কুক ৰেজিমেণ্ট এটা হৈছে এটা আৰ্মিৰ মানে ধৰি লোৱা এটা গ্ৰুপ যেনেকৈ ধৰি লোৱা আমি এয়াৰ ফ'ৰ্চ বুলি কওঁ নেভি বুলি কওঁ তেনেকৈ কুক ৰেজিমেণ্ট এটাও আছে আৰু সেই ৰেজিমেণ্টটো হৈছে মষ্ট ডেকৰেটেড মানে আটাইতকৈ সুন্দৰ দেখিবলৈ তেওঁলোকৰ ড্ৰেছটো বৰ সুন্দৰ মানে খুব ধুনীয়াকৈ পিন্ধে আৰু তেওঁলোকৰ ড্ৰেছটো আন ডিফেন্সে হওক বা অন্য এয়াৰ ফ'ৰ্চৰ ড্ৰেছতকৈ অলপ বেলেগ হয় আৰু বেছি ধুনীয়া হয় কৈছে যে ইণ্ডিয়ান আৰ্মিৰ ভিতৰত প্ৰথম যিজন চিফ মানে হৈছে যিজন মুখ্য জেনেৰেল সেইজন হৈছে প্ৰথম জেনেৰেল কেৰিয়াপ্পা আৰু সেই জেনেৰেল কেৰিয়াপ্পা আছিলে প্ৰথম কুৰ্গ মানুহ Even now, Kudavas are the only people in India permitted to carry firearms without a license. এতিয়া ধৰি লোৱা যুদ্ধ বিগ্ৰহৰ কাৰণে আমাৰ বন্দুক বা অন্য ধৰণৰ কিবা সামগ্ৰী যেতিয়া মানুহে ৰাখে ধৰি লোৱা তেতিয়া কি কৰিব লাগে চৰকাৰৰ ফালৰ পৰা এখন লাইচেন্স ল'ব লাগে আমাৰ ইণ্ডিয়াত যিমান আছে মানুহ ধৰি লওক কোনোবা ৰাখিব বিচাৰিলে কিন্তু কুৰ্গী মানুহবিলাকক আকৌ কি কৰিছে তেওঁলোকে বিনা লাইচেন্সৰে যিকোনো অস্ত্ৰ শস্ত্ৰ ৰাখিব পাৰে এতিয়া এইখিনিলৈকে তেনেহ'লে কি বুজিলা যে আমি কি বুজি পালো যে কুৰ্গ এনেকুৱা এখন ঠাই যিখন ঠাই হৈছে ৰবৰ কফি আৰু হেৰিৰ কাৰণে বিশেষকৈ মছলাৰ কাৰণে বিখ্যাত আৰু সেই ঠাইখন ভ্ৰমণ কৰিবলৈ বহুতো ভিজিটৰ যায় আৰু তেওঁলোকৰ মানুহখিনি হৈছে অৰিজিনেলি মানে কি গ্ৰীকসকলৰ আৰু আৰবসকলৰ আৰু তেওঁলোক সেই মানুহখিনি কুৰ্গী মানুহখিনি আতিথ্যপৰায়ণ অৰ্থাৎ আৰু তেওঁলোকে সাহসী যথেষ্ট সাহসী আৰু তেওঁলোকৰ কাহিনী বহুত আছে যিবিলাক তেওঁলোকৰ কৈ পেলাই ভাল পায় আজিলৈ ইমানখিনিয়ে দেই ঠিক আছে